অসমৰ অন্যতম সাহিত্য সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী অসমৰ একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু বিশেষ বাৰ্ষিক অধিৱেশন যোৱা ২৪ আৰু ২৫ জানুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে। বিশেষ বাৰ্ষিক অধিৱেশনৰ মুকলি সভাখন ২৫ জানুৱাৰীত বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ঐতিহাসিক কাপলা বিলৰ পাৰত অনুষ্ঠিত হয়। দিনৰ ১১ বজাত গোষ্ঠীটোৰ সভাপতি জিয়াউৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা অনুষ্ঠানৰ আৰম্ভণিতেই অসমীয়াৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বিৰিণা গোষ্ঠী অসমৰ প্ৰতিষ্ঠাপক সভাপতি লীলাধৰ পাঠকে আৰু মাল্যাৰ্পণ কৰে গোষ্ঠীটোৰ সম্পাদক বনজিৎ বৈশ্যই। পুষ্পাঞ্জলি অৰ্পণ কৰে গোষ্ঠীটোৰ বিত্ত সম্পাদক জয়ন্ত ডেকাই। সদ্যপ্ৰয়াত সমৰ হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে উদীয়মান কণ্ঠশিল্পী বৰষা ৰয়ে আৰু মাল্যাৰ্পণ কৰে গোষ্ঠীটোৰ পত্ৰিকা সম্পাদক সুৰজিৎ পাঠকে। পুষ্পাঞ্জলি অৰ্পণেৰে সমূহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে দৌলাশালস্থিত শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্য ৰূপাঞ্জলি চৌধুৰীয়ে। উদ্বোধনী ভাষণ প্ৰদান কৰে সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে। মুকলি সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে বিশিষ্ট সাহিত্যিক প্ৰগতিশীল লেখক পৰীক্ষিত বৈশ্য। উদীয়মান চিত্ৰশিল্পী আঁকিব জানিলে সভাস্থলীত জুবিন গাৰ্গৰ চিত্ৰ অংকন কৰি চিত্ৰখন বিৰিণা গোষ্ঠী অসমলৈ অৰ্পণ কৰে। বিলৰ পাৰত আজি বিৰিণা গোষ্ঠী অসমৰ একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ অধিৱেশনখন অনুষ্ঠিত হয়। ইয়াত ভালেকেইগৰাকীমান সাহিত্যিক তথা সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে আৰু আমাৰ এই অধিৱেশনখনত কাপলা বিলৰ সংৰক্ষণ সৌন্দৰ্য বৰ্ধন তথা এই কাপলা বিলখনক পৰ্যটন কেন্দ্ৰ হিচাপে লগতে পক্ষী অভয়াৰণ্য হিচাপে গঢ়ি তোলাৰ কাৰণে চৰকাৰক দাবী জনোৱা হয় আৰু এই ক্ষেত্ৰত বিৰিণা গোষ্ঠী অসমৰ তৰফৰ পৰা আমাৰ সংশ্লিষ্ট চক্ৰ বিষয়া আৰু মাননীয় DC মহোদয়ৰ জৰিয়তে আমি চৰকাৰলৈ এখন স্মাৰক পত্ৰ দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।